গাঁও চলি গামছা পিন্ধি খেতি কৰিব যাওঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ স্বাগতম আমি এনেকুৱা এটা ঠাইত যাই আছো য'ত আমাৰ ল'ৰাসকলে কি কৰে চাকৰিৰ পিছত দৌৰে চাকৰিৰ পিছত দৌৰতকৈ তই চাকৰিটো লগাও চাকৰিত লাগবা হাক দিয়া নাই চাকৰি লগাৰ লগতে কিছুমান খেতি বাতি কৰিও জীৱন নিৰ্বাহ কৰিব পাৰে আজি দেশৰ দূৰ দিনতো আজি 1 কেজি আলুৰ দাম 100 টকা হৈ যাব 1 কেজি পিঁয়াজৰ দাম 100 টকা হৈ যাব গতিকে কিহৰ কাৰণে আমি চাকৰি পাছত দৌৰি আছো চাকৰি পাছত দৌৰি থাকিলে বস্তুৰ দাম বাঢ়ি থাকিব গতিকে আমি কিছুমান চাকৰি পাছত দৌৰাৰ লগতে অলপ হাতে আমি কিছুমান খেতি বা হেৰি কৰোঁ বা প্ৰত্যেকে যদি জালাৰ পুলি এডালকৈ ৰুৱে তেতিয়া হ'লেও আপোনালোকৰ কিবা এটা পাব গতিকে আহক আজি এনেকুৱা এজন ল'ৰাৰ কাষলৈ যাওঁ মোৰ কথা হ'ল কি মানুহক দেখুৱাম আৰু মানুহক উৎসাহ দিয়া গতিকে মই এই ভিডিঅ'টো এই কাৰণে কৰিব আহিছোঁ বনাব আহিছোঁ যেন এই ভিডিঅ'টো দেখা পাই অন্য দুজন লোকৰ তাৰমানে অনুপ্ৰাণিত হয় গতিকে মোৰ উদ্দেশ্য কি আপোনালোক দেখুৱাৰ লগতে অলপ উৎসাহ দিয়াওঁ যাতে আপোনালোকক কিছুমান কাম অলপ চলপকৈ এনেকুৱাকৈ কৰি অলপ ঘৰৰ আঞ্জাখিনিকে কিনি খাব পাৰিব কমচে কম কিনি খোৱাতকৈ নিজে কৰি খাব পাৰিব এতিয়া আমি আহক খেতি পথাৰলৈ যাওঁ আৰু বৰষুণ কেনে দিছে বৰষুণ এটা ৰিকুৱেষ্ট কৰিব খোজোঁ যে অতি শীঘ্ৰে খেতিৰ কাম আৰম্ভ কৰি দিয়ক পাছত ৰ'দ দিলে কৰিব নোৱাৰে মই আহি পালোঁ খেতি পথাৰ কিন্তু মালিক আহিলে বাৰু আমি ভালকৈ জানি বুজি ল'ম ভাই চুৰ বুলি নাই দিদি শুনিও এই এই আমাৰ যুৱ প্ৰজন্মৰ নৱ কৃষক গতিকে তেখেতে আহি পালে মই মাতি আনিলোঁ এইবিলাক ভেন্দি ন এয়া ভেন্দি কৰিছে তাত এয়া জলকীয়াৰ পুলি কিমান আছে 1250 আছে জলকীয়া আছে 1250 ন আচ্ছা এটা মই কথা কৈ লওঁ যে মোৰ মাইকটো অনা নহ'ল গতিকে তাৰমানে তেখেতৰ ভইচটো হয়তো শুনা পোৱা নাই কৈছে যে 1250 জলকীয়া আছে আৰু জলকীয়া আছে 60 জোপা আৰু এইটো কি শুনিছো এই ধাপবোৰতে এই দেখিছে যে জালাৰ পুলিবিলাক এতিয়া ৰোপণ কৰিব আৰু লগতে অতি ধুনীয়াকৈ এইটো কিবা বিজ্ঞানসন্মত পদ্ধতিৰে কৰা হৈছে মই নাজানো তেখেতৰ বাবে জানি ল'লে ভাল হয় আৰু মোৰ কেমেৰাৰ পাৰ্চনজনক সমগ্ৰ দৃশ্যটো একবাৰ ভালদৰে দেখুৱাবলৈ অনুৰোধ কৰিলোঁ এয়া জিকা ৰোপণ কৰিছে আৰু ইয়াত একচুৱেলি আমাৰ আগতে বাঁহৰ দিছিলে কিন্তু এতিয়া বাঁহৰ নহয় এতিয়া আমাৰ এইটো কি সূতা বুলি কয় এইটো ৰছীৰে দিব পাৰি এনেকৈ সুন্দৰ এটা প্ৰচেষ্টা আৰু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু নতুন যুৱক বন্ধুসকলক মই এটা ৰিকুৱেষ্ট কৰোঁ এনে মোবাইল চাই গেম খেলি টাইম পাছ কৰাতকৈ এনেকৈ কিবা এটা কৰি তো কিবা এটা পাব বা তাৰ পকেট খৰচটো ল'ব যদি অকণমান মাতি আছে এনেকৈ কৰক মই যিহেতুকে মই বাৰ কৈ আছোঁ মই এনেকুৱা ভিডিঅ' বনাই ভাল পাওঁ আৰু এনেকুৱা কাৰ্যকলাপবিলাক মই বহুত ভাল পাওঁ গতিকে মই এনেকুৱা ভিডিঅ' বনাব পাই নিজকে আজি গৌৰৱ বোধ কৰোঁ আৰু এওঁৰ এটা তেখেতৰ এটা কাষতে পুখুৰী আছে সেইটো অলপ দেখুৱাবলৈ মই চেষ্টা কৰিম টেঙা হেৰিকেইটা ৰোৱাতে মই ভাবিছোঁ কেনে এতিয়া লাগছি যেনেকৈ থবা থবিকে এতিয়া মহিলা মোৰ কেনে লাগে এয়া চাওক জিকাত ফুলি পখা দিছে কি সুন্দৰভাৱে পখা দিছে গোটেই মানে ইয়াত জিকা লগাইছে আপোনালোকে এনেকৈ কেনেকৈ জিকা ৰোপণ কৰিছে সেই তথ্যৰ ভিত্তিক
মই এটা অতি সোনকালে হয়তো ভিডিঅ' প্ৰস্তুত কৰিম কিন্তু এওঁ যিহেতুকে মই গম নাপালোঁ সেই গোটেই দেৰি হৈ গ'ল গতিকে আপোনালোকক এনেকুৱা ধৰণৰ ইনফৰমেশ্যন মই দি থাকিম পুখুৰী এওঁ নিজে হেৰি পুখুৰীটো বনাইছে আৰু এই পুখুৰীটো বহুত ধুনীয়া আৰু ডাঙৰ হয় আৰু এতিয়া তোমাৰ বনামটো আৰু দৰ্শক বন্ধুসকল এওঁ বিদ্যুৎ তালুকদাৰক দেখি পেলাই কেনেকুৱা লাগিল নিশ্চয় লাইক কমেণ্ট প্ৰচেষ্টা নিশ্চয় আদৰণীয় নিশ্চয় খুব গ্ৰহণযোগ্য গতিকে এই ভিডিঅ'টো কৰিব পাই মই বহুত অনুপ্ৰাণিত হৈছোঁ গতিকে আজিৰ এই ভিডিঅ'টো ইমানে চাই থাকক গৌতম এছামিজ ব্লগ আৰু গৌতম এছামিজ ব্লগৰ লগতে আৰু আপোনালোকে মোৰ ফেচবুক পেজ গৌতম শৰ্মা পেজটো ফ'ল' কৰি দিব ধন্যবাদ একশন জয় আই অসম জয় আই অসম